নমস্কাৰ ফাকুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস চাহক আজিৰ বাতৰি যোৰহাট চহৰৰ মাজমজিয়াৰ 10 নং ৱাৰ্ডত নাগৰিক সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হয় আধ্যাত্মিক ফল্গু উৎসৱ চাহক আমাৰ এই বিশেষ প্ৰতিবেদন যোৰহাট চহৰৰ মাজমজিয়াৰ 10 নং ৱাৰ্ডত নাগৰিক সমাজৰ উদ্যোগত অনুষ্ঠিত কৰা হয় আধ্যাত্মিক ফাল্গু উৎসৱ উল্লেখযোগ্য যে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে সাংস্কৃতিক তথা শৈক্ষিক নগৰী যোৰহাট চহৰতো দুদিনীয়াকৈ উলহ-মালহেৰে উদযাপন কৰা পৰিলক্ষিত হয় ফল্গু উৎসৱ ফাকুৱা যোৰহাট চহৰৰ কে বৰুৱা পথত জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দুদিনীয়াকৈ বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ফল্গু উৎসৱ এই অনুষ্ঠানটিত বহু দূৰণিৰ পৰা ভক্তসকল আহি অংশগ্ৰহণ কৰে প্ৰথম দিনা গোসাঁই বেদীত প্ৰতিষ্ঠা কৰি গোসাঁই ধূপ নৈবেদ্যৰে পূজা অৰ্চনা কৰা হয় নিশালৈ শ্ৰৱণ কীৰ্তন কৰা হয় এই শ্ৰৱণ কীৰ্তনে এক আধ্যাত্মিক অনুভূতি সৃষ্টি কৰে দ্বিতীয় দিনা পুৰোহিতে মাংগলিক নিয়মৰ মাজেৰে সকলোকে আশীৰ্বাদ প্ৰদান কৰে ইয়াৰ পাছতে ইজনে সিজনক ফাকুখনাৰ যি পৰম্পৰা সেই বিৰল দৃশ্য দেখিবলৈ পোৱা গ'ল ইয়াৰ পিছতেই গোসাঁইক ফুৰাবলৈ পদযাত্ৰা আয়োজন কৰা হয় য'ত শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ফাল্গু উৎসৱৰ উপলক্ষে বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকল আহি এই পূজাত অংশগ্ৰহণ কৰাৰ লগতে পদযাত্ৰাৰ সময়ত সকলোৱে একাগ্ৰতাভাৱে গোসাঁইক সেৱা জনোৱাৰ দৃশ্য অত্যন্ত মনোমোহক ফাল্গু উৎসৱ কেৱল ধৰ্মীয় উৎসৱেই নহয় ই এক সামাজিক আৰু সাংস্কৃতিক মিলনৰ উৎসৱো ভক্তসকল একত্ৰিত হোৱা আৰু সমাজৰ কল্যাণৰ কামনা কৰাৰ মাজেৰে এই উৎসৱে সমাজত সম্প্ৰীতি আৰু একতাৰ বাৰ্তা প্ৰবাহিত কৰে যোৰহাটৰ পৰা অনুপম বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও